কৰক আৰু আমি যেতিয়া ইলেকশ্যন জিতিম টিম হিচাপে আমি জিতিম অকলে নোৱাৰে মানে আমাৰ বিপিএফ অপেন ফৰ এভৰিৱান বিভিন্ন জাতি জনগোষ্ঠী আমাৰ দলত আহিব পাৰে কিন্তু নীলজ শইকীয়াৰী তেওঁলোকৰ ইউ পি পিলৰ অনলি দৰ্জাটো তেওঁলোকৰ কাৰণে খোলা আছে অনলি বড়ো ইউ পি পিৰ পলিটিকেল পাৰ্টি তেওঁ দৰ্জা doors are open for only Bodo community কিন্তু আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ যে বিপিএফ দল আমাৰ ইয়াত দৰ্জাটো সকলোৰ কাৰণে খোলা আছে সকলো শ্ৰেণীৰ কাৰণে খোলা আছে আমি সমস্যা সমাধান কৰা মানুহ সমস্যা বাঢ়াই দিয়া নহয় সমস্যা ক্ৰিয়েট কৰা নহয় বিপিএফ ৱৰ্কাৰ্ছ আৰ প্ৰব্লেম সলভাৰ প্ৰব্লেম ক্ৰিয়েটৰ নহয় ৰাইজে যদি আপোনাৰ ওচৰত আহে কিবা এটা সমস্যা হয় এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আপুনি যাতে চেষ্টা কৰে আমি মানে কৈছো বিপিএফ ৱৰ্কাৰ্ছ আৰ প্ৰব্লেম সলভাৰ বিপিএফ ৱৰ্কাৰ্ছ আৰ নট প্ৰব্লেম ক্ৰিয়েটৰ আমি হল সমস্যা সমাধান কৰা ৰৌতা অঞ্চলত কি সমস্যা আছে ৰৌতা অঞ্চলত এখনো কলেজ নাই ৰৌতা অঞ্চলত প্ৰভিন্সিয়েলাইজ কলেজ নাই ৰৌতা অঞ্চলৰ ল'ৰা ছোৱালীয়ে মাষ্টাৰ ডিগ্ৰী যদি পঢ়িব লাগে হয় মাৰ্চমাৰ্ট কলেজ নহলে ওদালগুৰি কলেজত যাব লাগে এফালে 15 কিলোমিটাৰ এফালে 15 কিলোমিটাৰ ইয়াৰ কাৰণে এইটো হল আমাৰ কাৰণে এটা মানে কাম ইয়াৰ কাৰণে আমি কৈছো আমাৰ যুৱ বিপিএফ আৰু বিএছএ প্ৰব্লেম ক্ৰিয়েটৰ নহয় প্ৰব্লেম সলভাৰ কিবা এটা যদি সমস্যা হৈ আহে এই সমস্যা আপোনালোকে নিৰাশা কৰিব নালাগে সমস্যা সমাধান কৰা ৰাস্তা ওলাই দিয়া প্ৰত্যেকজন বিপিএফৰ ৱৰ্কাৰসকলে এইটো যাতে আপোনালোকে সোমাই লয় আমি চাৰ্ভেণ্ট হয় উই আৰ দ্য চাৰ্ভেণ্ট আমি হয় বিপিসি অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ চাৰ্ভেণ্ট হয় যে আমি অঞ্চলৰ কাৰণে কাম কৰিম অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিম অঞ্চলৰ শান্তি প্ৰতিষ্ঠাৰ কাৰণে কাম কৰিম অঞ্চলটো যাতে উন্নত হওক ইয়াৰ কাৰণে যাতে আমি কাম কৰিব লাগে আৰু যিসকলে দায়িত্ব পাইছে আপোনালোকে যে দায়িত্ব নাপাওঁ এইটো আপোনালোকে খুচি কাম কৰক এনজয় ইউৰ ডিউটি আপনি যদি কোনোবা অর্গানাইজিং সেক্রেটারি কোনোবা যদি প্রেসিডেন্ট কোনোবা যদি জেনারেল সেক্রেটারি খুশি আপনি একসেপ্ট করক আর আপনার দায়িত্বটা আপনি পালন করে যাও আর কোনোবাই যদি ভাবে মই প্রেসিডেন্ট নহয় মই জেনারেল সেক্রেটারি নহয় এইটো কাম প্রেসিডেন্ট কৰিব লাগে এইটো কাম জেনারেল সেক্রেটারি কৰিব লাগে এনেকৈ টিম ওয়ার্ক নহব ইয়াৰ কাৰণে কৈছো আপুনি যদি লিডাৰ হ'ব লাগে ইয়াৰ কাৰণে আপুনি প্রেসিডেন্ট সেক্রেটারি হ'ব নালাগে হ্যাঁ প্রেসিডেন্ট সেক্রেটারি হ'ব নালাগে লিডাৰ ডাজ নট মেক এ টাইটেল সেইকাৰণে টাইটেল হ'ব লিডাৰ নহয় ইয়াৰ কাৰণে কৈছো মহাত্মা গান্ধী কি আছিলে সুভাষ চন্দ্র বোস কি আছিলে একো টাইটেল নাই তেওঁলোকৰ কিন্তু আজিও মহাত্মা গান্ধীক আমি ভাৰতৰ নিৰীক্ষণ কৰিব মহাত্মা গান্ধী ইচ্ছা কৰিলে ভাৰতৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে কিন্তু তেওঁৱে হোৱা নাই তেওঁৱে তাকে ওপৰত হৈছে ইয়াৰ কাৰণে কোনো ভাবিব নালাগে মই প্ৰেসিডেন্ট নহয় মই জেনারেল সেক্রেটারি নহয় এইখন মোৰ কাম নহয় প্রেসিডেন্ট কৰক জেনারেল সেক্রেটারি কৰক নহয় আমি টিম ওয়ার্ক হিচাপে কাম কৰিম ইয়াৰ কাৰণে ৰৌতা লগত সমূহ বিষয়ববীয়াসকলে সকলো যাতে টিম স্পিৰিটত যাতে কাম কৰে আৰু টাইটেল ডাজ নট মেক ইউ লিডাৰ আপুনি যদি ভাবি থাকে মই প্রেসিডেন্ট হলে কাম কৰিম মই জেনারেল সেক্রেটারি হলে কাম কৰিম কোনো দিন আপুনি লিডাৰ হ'ব নোৱাৰিব ইয়াৰ কাৰণে কৈছো টাইটেল ডাজ নট মেক ইউ লিডাৰ কিন্তু আপুনি যদি কাম কৰে আপুনি যদি একো পদৰ নাই পদৰ আপুনি কাম কৰে আজি নহলে কালি আপুনি লিডাৰ হ'ব ইয়াৰ কাৰণে সকলো যাতে টিম ওয়ার্কে কাম কৰে ইয়াকে হাগ্ৰামা মহিলা বিচাৰে ইয়াৰ কাৰণে আপোনালোকে টিমটো ইউনাইটেড থাকক একেলগে কাম কৰক আৰু বিপিএফক দায়িত্ব লৈ সমগ্ৰ গাঁৱে যাতে যাওক গাঁৱে যাওক ঘৰে যাওক লাষ্ট মই ৰাষ্ট্ৰীয় চাৰ্ভিচাই লিখা কিতাপ হাউ বিজেপি উইন ইন নিউ দিল্লী এই কিতাপখন পঢ়িছিলো তাত বিজেপিৰ ৱৰ্কাৰসকলে 1 লাখ মিটিং অৰ্গানাইজ কৰিছে বোলে 1 লাখ এনে নহয় আজি আমি আহিছো আজি মিটিং হল এক মাহ ৰৌতা অঞ্চলত মিটিং নাই বোলে এইটো নহয় ইয়াৰ কাৰণে আজি মিটিং কৰিছো সকলো প্ৰাইমাৰী সকলে কালিৰ পৰা যাতে আপোনালোকে গাঁৱে সোমাই যায় ঘৰে সোমাই যায় আৰু আমি LIC এজেন্টৰ নিচিনা কাম কৰিব লাগে LIC এজেন্ট সকলে মানুহ চাই গম পাই বোলে তেওঁ তাত LIC এজেন্ট নাই তাক মই পুছাব লাগিব এবাৰ LIC এজেন্টটো চেহেৰা চাই গম পাই বোলে মোৰ যে LIC এজেন্ট নাই মোৰ LIC একাউণ্ট নাই মোক চাই গম পায় তাক মই
ক'ব লাগিব আপুনি মৰিলে আপুনি এক্সিডেণ্ট হ'লে আপোনাৰ ভৰি টানিলে কিবা এটা পাব চব মানে এক্সিডেণ্ট হ'লে পাব তথাপিও মানুহে এৰেষ্ট কৰে যিসকলে মানে সিনিয়র সিটিজেন মই জানো আপনি যদি আমার ভোট দিয়ে আপনার কাছে আমি চাকরি আমার তাত অপশন আছে আপনি যদি আমার ভোট দিয়ে সেলফ হেল্প গ্রুপৰ আঁচনি আমার তাত আছে আপনি যদি আমার ভোট দিয়ে মাটির সমস্যা আমার তাত সমাধান আছে এই কথাটো আপোনালোকে প্রত্যেকটা গাঁৱৰ গৈখিনি ক'ব পাৰিব লাগিব যে বিপিএফে চৰকাৰ অহাৰ পাছত আমি কি কি কাম কৰিম ইউপিৰ সকলে প্ৰতিশ্ৰুতি নামৰ কি কি কৈছিল এইবোৰ কথা আপোনালোকে ক'ব পাৰিব লাগিব আগামী মহিলা বিচাৰে এইটোৱে বিচাৰে প্ৰত্যেকজন মানুহে যাতে শক্তিশালী নেতা হওক আমাৰ প্ৰাইমাৰী ৱাৰ্কাৰ সকলে যাতে শক্তিশালী নেতা হওক এইটোৱে আগামী মহিলা বিচাৰে আপোনালোকে প্ৰত্যেকজন যাতে ভাষণ দিব পাৰে আপোনালোকে প্ৰত্যেকজনে যাতে আমাৰ বিদ্যুৎ ৱাৰ্কাৰ সকলক লগ পালে মানে যাতে গাঁৱৰ ৰাইজে তাক নেতা বুলি ভাবে আৰু তেওঁৰ কথা মতে ৰাইজে যাতে ভোট দিয়ে আপোনালোকে সবে যাতে ভাল মানুহ হওক সবে যাতে ৰেছপন্সিবিলিটি লয় এইটোৱে আগামী মহিলা বিচাৰে আৰু আমি আজি শাসনত নাই আমি যুঁজিব লাগিব ইউপিপিএল আৰু অন্যান্য ৰাজনৈতিক দলৰ পইচা আছে আমাৰ তাত পইচা নাই আমাৰ লগত পইচা নাই তেওঁলোকৰ তাত পইচা আছে তথাপিও আমি মনৰ শক্তি লৈ সন্মানীয় আগামী মহিলা বিচাৰক চিট কৰাব লাগিব কাৰণ আমি প্ৰাণ চলা যায় মই কিবা এটা হওক আমি মাটি আৰু ব্ৰিটিছ আমি বাচাব লাগিব আমি যদি মাটিটো ৰক্ষা কৰিব নোৱাৰো আমি যদি ব্ৰিটিছটো ৰক্ষা কৰিব নোৱাৰো আমাৰ অস্তিত্ব নাথাকিব ইয়াৰ কাৰণে এই ব্ৰিটিছ ইলেকশ্যনটো কৈছে প্ৰমোদ বড়ো হটাও ব্ৰিটিছ বাচাও প্ৰমোদ বড়ো হটাও ব্ৰিটিছ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী বাচাব লাগিব ইয়াৰ কাৰণে আপোনালোকে অন্তৰে সোমাই লৈ কিনে যাতে পইচা টকা নাথাকিলেও বিৰাট জোৰচৰে আপোনালোকে যাতে কাম কৰে আৰু প্ৰত্যেকজনে যাতে কষ্ট কৰি কিনে আমি যেতিয়া ইলেকশ্যন জিকিম বিটিচি ইলেকশ্যন জিকিম আমি ভিক্টৰী শ্বেয়াৰ কৰি বিৰাট ভালকে কৰিব পাৰিম ইয়াৰ নিশ্চয় আপোনালোকে কাম কৰক ছাপ্ৰান্ত বিৰাট খামানি মাও দুশো ৰাণী খামানি মাও পইচা টাকা বেয়া পাব তাক খামানি মাও গানি জানি হাবাই আৰু ইউপিৰ মানে ফেরার সাথে এখানে সাথে আপনি হয় আর পৃথিবী সরকার যে মামা খামানি হয় মামা মানে ওকে আগামী মহিলার সারা মামা বুন্দের এখানে যাতে নিচ্ছে गामियाव थांनानै साफ्रोमबो मानसिनि गोरबोआव सोहैनानै जाहाथे बिथांमोना बिपिएफआव भट होनो थाखाय बायध'ता जायो जाहाथे बिथांमोना बिपिएफआव भट होनो थाखाय लुबैयो जाहाथे गोसो जायो बेबादि जाहाथे खामानि मावो आरो साफ्रोमबो मानसिया दायित्व ला रौता ओनसोलनि रायजो राजाया जेला माबा मोनसे जेंना लानानै फैगोन बे जेंनाखौ सलुसन खालामनो थाखाय बिथांमोना जाहाथे नाजायो बेखिनि खामानिखौ जाहाथे बिथांमोना मावो बेखिनिखौनो जोङो मा होनो मिजिंथिनाय थाबाय हाग्रामा महिलानि सारे रौता ओनसोलाव रायजोफोर बिराद आशाबादि आरो हाग्रामा महिलानि सारे सदाय বিশ্বাস কৰে যে 2025 ৰৌতা সমষ্টিৰ পৰা এজন এমচিএলএ যাব আৰু তেওঁৱে বিটিচিৰ চৰকাৰ হোৱাৰ বিৰাট ৰোল ল'ব আৰু এই ৰৌতাৰ দ্বাৰা হাগ্ৰামা মহিলাৰ সাৰে শিৱ হ'ব হাগ্ৰামা মহিলাৰ সাৰে বিৰাট আশাবাদী আৰু আপোনালোকে দিনে লিখাই শাস্ত্ৰ কৰক আৰু হাগ্ৰামা মহিলাৰ সাৰে যোনটো সপোন এই সপোনটো বাস্তৱত ৰূপায়ণ কৰা যাতে ৰৌতা অঞ্চলত ৰাইজসকলে ভূমিকা লওক এইটো মোৰ চেৰৰ পৰা আহ্বান সকলোকে ধন্যবাদ থেংক ইউ আৰু আজি ৱাৰ্কাৰ মেচ মই ইনাগুৰেশ্যন কৰি দিলোঁ বুলি মই ঘোষণা কৰি দিলোঁ থেংক ইউ